গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আমি এয়া আছোঁ তিনিচুকীয়াত, যিহেতু কালি তিনিচুকীয়ালৈ বুলি আহিছিলোঁ আৰু এতিয়া তিনিচুকীয়াত পেহীহঁতৰ বিয়া আজি। আৰু বিয়া এয়া ৰাতিপুৱাৰ দৃশ্য আৰু বিয়াৰ পৰা এয়া ওলাই মেলি আহিলোঁ। আহি মেলি বোলো অলপ টিলিঙা মন্দিৰৰ ফালে যাওঁ, যিহেতু পেহীহঁতো আহিছে, পেহীহঁতকো অলপ ফুৰাই মেলি আনো। আৰু সেই বুলি ভাবি আমি সকলো ওলাই আহিলোঁ টিলিঙা মন্দিৰলৈ। আৰু টিলিঙা মন্দিৰলৈ যোৱাৰ ৰাস্তাটো আপোনালোকক আগতে দেখুৱাইছোঁৱেই, তথাপিও আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু চাওকচোন, ইমান চাহ বাগান আৰু চাহ বাগানৰ মাজে মাজে যোৱাৰ মানে আনন্দই সুকীয়া আৰু কি ক'ব। আৰু এইফালে আমি আহি মেলি পাই গ'লোহি ফাইনেলি টিলিঙা মন্দিৰ। আৰু প্ৰথমতে আহি পাই এয়া টিলিঙাটো বজাই ল'লোঁ আৰু টিলিঙাটো বজাই মেলি এয়া ভিতৰলৈ বুলি আহিলোঁ। আৰু ভিতৰলৈ বুলি আহি এয়া প্ৰথমতে চাকিগছ জ্বলাই ল'লোঁ আৰু ধূপ জ্বলাই ল'লোঁ। আৰু ভগৱানৰ কৃপাত একেবাৰতে চাকিগছ জ্বলিলে, গম পাইনে? মনটো পিছে বৰ ভাল লাগি গ'ল দেই। আৰু এতিয়া আহিলোঁ সেৱা কৰিবলৈ বুলি, কিন্তু সেৱা কৰিবলৈ যোৱাৰ আগতে এয়া ৰঙা ৰছী, মানে ৰঙা ৰছী যদি আপোনালোকে লৈ আহে তেন্তে ইয়াতে ধুনীয়াকৈ মেৰিয়াই ল'ব পাৰে। আৰু যিহেতু আমি ৰঙা ৰছী নাই অনা আৰু টিলিঙাও লৈ অনা নাই, যিহেতু যোৱাবাৰ আমি আনিছিলোঁৱেই আৰু টিলিঙাও মেৰিয়াই থৈ গৈছিলোঁ, সেইবাবে এইবাৰ নানিলোঁ। আৰু তাৰপাছতে এয়া সেৱা কৰি ল'লোঁ আৰু সেৱা কৰি লৈ মেলি আমি ওলাই যাম, কিয়নো তাত বিয়াও খাবগৈ লাগিব আৰু বিয়া খাই মেলি আকৌ উভতিব লাগিব। আৰু এইফালে এয়া টিলিঙা মন্দিৰৰ ফ্ৰণ্টৰ ভাগ আপোনালোকক অকণমান ভালদৰে দেখাই দিলোঁ। ঠিক আছে তেন্তে আজিলৈ আহোঁ, আকৌ লগ পাই আছোঁ আপোনালোকক নেক্সট ব্লগত। অ'কে, বাই বাই।